আপোনালোক যাওঁতে না মই এইটো কাম কৰিব লাগিব নহয় ৰাতিপুৱা 6 কিলোমিটাৰ খোজ কাঢ়িছিলোঁ ঠিক আছে এইটো কি হৈছে বস্তু বেছি কিনাৰ যাব হয় पानी उल्टा ही इंजीनियर को बेसिक भाई यहाँ से घुस गया था जी सर पहले यहाँ से घुस गया था हाइट से वो फंसी गए এতিয়া আমি এখানে স্যার বেসিকে যদি আমি জুট লম বেলটো খারাপ হই এখানে কই যাব আমি বেচা বলেন না আছে স্যার আর নেক্সট 3 মাস नेक्स्ट 3 मंथ्स का नहीं কোনো रास्ता नहीं इंपेयरिंग तो होना पड़ेगा ही यस टेम्परेरी अरेंजमेंट अभी 3 महीने के लिए चल जाने के लिए तब नतुन के रिपेयरिंग করে আপনি নভেম্বর আউট কৰিব নভেম্বর কোন এতিয়া তো মই এতিয়া পজিশন তাৰভিতৰত এখন ভালে হৈ আছে এখন নতুন বাকি সবখন সব এতিয়া আমি এতিয়া বিদ্যুৎতে আমি চলিব পৰা হৈ গ'ল হয় স্যার এটো টেম্পোৰাৰি ক্লোজ থাকিব এতিয়াতো ক্লোজ আৰু আৰু এইকেইটা জায়গা কেনেকুৱা আছে এইকেইটা এখন ছাত্ৰ কেনেকুৱা আছে এখন ছাত্ৰৰ ভালে আছে কিন্তু এখন ছাত্ৰৰ মোটামুটি ক্লোজে থাকিব কাৰণ কিয় ইয়াত তলত বেগখিনি আছে এতিয়া এটা কাম কৰ আমাৰ এইটো এখন ছাত্ৰ খোলা আছে এতিয়া খোলা আছে ন অলপমান বন্ধই আছে কিন্তু তাৰ অলপমান ওপৰত লিকেজ আছে তাৰমানে যিটো ছাৰ লাভাৰ সিল আছে যে এটা পানী এতিয়া পানী আহি আছে अभी ये भी बंद मैं अफला दिसांगमुखले आगतेও केबाबारो आहिছো गराखहनिया इश्यू আছে আমি এডিবিত প্ৰায় 200 কোটি টকাৰ এস্টিমেট ইতিমধ্যে দিছো এই বিষয়ে যোৱাকালিও মই মিটিঙত ইঞ্জিনিয়াৰসকলৰ লগত মিলিত হৈছিলোঁ মই ভাবোঁ যে এডিবিৰ পৰা আমি জুলাই মাহত এই ধনৰাশি চেংচন পাম আৰু আমি এইটো এস্টিমেট ইতিমধ্যে বনালোঁ আমাৰ CWCৰ ক্লিয়াৰেন্সো হ'ল গতিকে সকলোখিনি ঠিকে ঠাকে থাকিলে ডিচেম্বৰ মাহত আমি অকল শিৱসাগৰ সমষ্টিৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে 200 কোটি টকা খৰচ কৰিম অকল শিৱসাগৰ সমষ্টিৰ কাৰণে কৈছোঁ 200 কোটি টকা আমি খৰচ কৰাৰ পৰিকল্পনা কৰিছোঁ তাত যিকেইখন স্লুইচ গেট আছে সেইকেইখনৰ সম্পূৰ্ণকৈ ৰিপেয়াৰিং হ'ব আৰু এই অঞ্চলৰ ৰাইজক বানপানীৰ পৰা মুক্ত কৰিবলৈ আমি বদ্ধপৰিকৰ এই কামখিনি নিশ্চয়কৈ কৰা হ'ব মই গোটেইটো কৈছোঁ একেবাৰে শিৱসাগৰ সমষ্টিটোৰ গোটেই গৰাখহনীয়া প্ৰায় 20 কিলোমিটাৰ এডিবি প্ৰজেক্টত 200 কোটি টকাৰ আমাৰ অলমোষ্ট চেংচন হৈছে আৰু এটা আমাৰ সৰু কাম বাকি আছে জুলাই মাহৰ ভিতৰত হৈ যাব আৰু জুলাই মাহৰ ভিতৰত হৈ গ'লে ডিসেম্বৰৰ পৰা আমি ইয়াতে কাম আৰম্ভ কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি এই 200 কোটি টকাৰ আঁচনিৰ শুভাৰম্ভণি কৰিব শিৱসাগৰ শিৱদলৰ কাষত যি যমুনা আছে সেই যমুনা ইতিমধ্যে ব্যাপক অদৰ্যময় এটা অৱস্থালৈ গতি কৰিছে মই নাজানো মই চাই দিম গুৱাহাটী ইউনিভাৰ্চিটি যেনেকৈ পুখুৰীটা চাফা কৰি দিয়া ডাঙৰীয়াই কৈছে আপোনালোকেও কৈছে ডেফিনেটলি মই চাই দিম ব্ৰহ্মপুত্ৰ আৰু আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যিটো মথাউৰি আছে সেই মথাউৰিটোত 6খন টোটেল স্লুইচ গেট আছে 6খন সেই 6খন স্লুইচ গেটৰ ভিতৰত এখন এবাৰ ভাগি গৈছিলে আটাইতকৈ ডাঙৰ যিখন দৰিকাৰ পৰা পানী ওলাই যোৱা ডাইৰেক্ট খুঁটিটোৰ স্লুইচ গেটখন এবাৰ ভাগি গৈছিলে দৰিকাৰ পৰা পানী ওলাই যোৱা মুন স্লুইচ গেটখন ভাগি যোৱাৰ কাৰণে এবাৰ গোটেই আমাৰ কোঁৱৰপুৰ মৌজাটো প্লাবিত হৈ গৈছিলে জেঠ মাহতে এই ঘটনা সংঘটিত হৈছিলে আৰু সেইকাৰণে মই লগে লগে মন্ত্ৰীক জনাইছিলোঁ যে আমাৰ ইয়াত এনেকুৱা এটা দুৰ্ঘটনা ঘটিছে আৰু তেতিয়া লগে লগে তেওঁ কৈছিলে যে মই নিজে চাবলৈ যাম সেইকাৰণে আজি চাবলৈ আহিছিলে মূলতঃ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰু ব্ৰহ্মপুত্ৰৰ বানপানী এই দুটা বিষয়ৰ প্ৰতি আলোচনা হৈছিলে আৰু আলোচনা কালত তেওঁ আমাৰ যি 6খন যি গেট আছে স্লুইচ গেট সেই 6খন স্লুইচ গেট অহা ডিসেম্বৰ মাহত নতুনকৈ পুনৰ নিৰ্মাণ কৰি দিম বুলি নতুনকৈ বনাই দিম বুলি তেখেতে কথা দিছে ৰাজহুৱাকৈ আপোনালোকে সকলোৱে শুনিছে দ্বিতীয়তে ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়া ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত এডিবিৰ পৰা 200 কোটি টকা এটা চেংচন হৈছে
অহা জুলাই মাহত চেংচন হৈ যাব ফাইনেলি আৰু জুলাই মাহত টেণ্ডাৰিং হৈ যাব গতিকে 200 কোটি টকাৰ কাম এটা আৰম্ভ হ'ব বুলি তেখেতে আজি ঘোষণা কৰি গৈছে সেইটো আপোনালোকে জানে যে মই বিধানসভাত সেইটো উত্থাপন কৰিছিলোঁ ইয়াৰ পৰা মই এষ্টিমেট বনাই পঠিয়াইছিলোঁ ইয়াৰ প্ৰচেছবিলাক দীৰ্ঘদিন ধৰি যোৱা 1 বছৰ ধৰি ইয়াৰ প্ৰচেছবিলাক চলি আছিলে ব্ৰহ্মপুত্ৰই আমাৰ 18 কিলোমিটাৰ আমাৰ শিৱসাগৰ সমষ্টিক চুই গৈছে সেই 18 কিলোমিটাৰটো টোটেল প্ৰটেকশ্যনৰ কাৰণে এই 200 কোটি টকা প্ৰায় 200 কোটি টকা 200তকৈ বেছি কিন্তু আমাৰ সমষ্টিটোত শিৱসাগৰ সমষ্টিটোৰ ভিতৰত 200 কোটি টকা সেই 200 কোটি টকাৰ কামটো জুলাই মাহৰ পৰা ষ্টাৰ্ট হ'ব বুলি তেখেতে কৈ গ'ল এইটো আমাৰ কাৰণে সুখৰ খবৰ কিন্তু আৰু দুটা কাম আমাৰ থাকি গ'ল মই তেখেতক জনাইছোঁ যে দৰিকা নদীৰ আমাৰ যোৱাবাৰ কেইবাটা ঠাইটো ভাগিছিলে আৰু তাৰ ষ্ট্ৰেংথেনিঙৰ কাম চলি আছে এটা সৰু পৰ্চনত ষ্ট্ৰেংথেনিং হৈ গ'ল কিন্তু বাকী এতিয়াও বহুত কিলোমিটাৰ 2.5 কিলোমিটাৰমান আমাৰ ষ্ট্ৰেংথেনিং বাকী আছে সেই ষ্ট্ৰেংথেনিংখিনিৰ কথা আজি ক'লোঁ যে সেই মথাউৰিকেইটা বনাব লাগে আৰু মিটঙতো তেনেকুৱা এটা পৰ্চন আছে সেই মিটঙৰ পৰ্চনটোৰ কথা কৈছোঁ আপোনালোকে সকলোৱে জানে যে আজানপীৰ দৰগাহৰ কাষৰ সেই অঞ্চলটোতো খহনীয়া হৈ আছে কিন্তু সেই প্ৰজেক্টটো তেখেতে ক'লে যে আমাৰ ৱৰ্ল্ড বেংকৰ যিটো প্ৰজেক্ট সেই প্ৰজেক্টটোতে পৰে গতিকে সেই ৱৰ্ল্ড বেংকৰ প্ৰজেক্টটোতে সেই অংশটো খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কৰিব দীৰ্ঘদিন ধৰি এইটো এদিনীয়া কথা নহয় যোৱা 1 বছৰ 1.5 বছৰ ধৰি মই অসম বিধানসভাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াক লৈ প্ৰশ্ন উত্থাপন কৰি আছোঁ তৰ্ক কৰি আছোঁ বিতৰ্ক কৰি আছোঁ মন্ত্ৰীয়ে এতিয়ালৈকে 4-5 বাৰ প্ৰতিশ্ৰুতি দিলে আজি আকৌ আহি প্ৰতিশ্ৰুতি দিছে যে 200 কোটি টকাৰ কামটো আকৌ আৰম্ভ হ'ব হয়নে নহয় নাজানো দেখা যাওক জুলাই মাহৰ পৰা হ'ব বুলি কৈছে যদি জুলাই মাহত চেংচন হৈ যায় জুলাই মাহত টেণ্ডাৰ হৈ যাব তেতিয়াহ'লে আমি ছেপ্টেম্বৰৰ পৰা কাম ষ্টাৰ্ট কৰি দিম মানে ভাল নহ'লে আকৌ বিধানসভাত ধৰিম যদি ভালকৈ কামটো কৰি দিয়ে খুব ভাল নহ'লে আকৌ ধৰিম চৰকাৰক সেইটোৱে হ'ল মোৰ ষ্টাৰ্ট নহয় মানে আমাৰ যিটো 18 কিলোমিটাৰ এই 18 কিলোমিটাৰৰ কাৰণে আৰু টোটেল 22 কিলোমিটাৰ সেইটো আকৌ ডিমৌত পৰিছে ডিমৌ সমষ্টিটোৰ কাৰণে 4 কিলোমিটাৰ তাৰ কাৰণে 36 কোটিমান টকা থাকিব আমাৰ 200 কোটি টকা এইটো 18 কিলোমিটাৰ এইটো একদম এডিবিৰ প্ৰজেক্ট এইটোত মানে কম বেছি প্ৰশ্ন নাই আৰু এইটো হৈ যাব এইটো একদম চাৰ্টেনলি হৈ যাব মানে সেইটো একদম এডিবিৰ প্ৰজেক্ট গতিকে এইটোত আৰু কোনো হেৰি নহয় কিন্তু তাৰ লগত আৰু এটা প্ৰজেক্ট আমি দি থৈছোঁ সেইটো হ'ল ৱৰ্ল্ড বেংকৰ এইটো হ'ল এডিবি প্ৰজেক্ট আৰু এটা ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট দি থৈছোঁ সেই প্ৰজেক্টটো যদি হৈ যায় দিশৰ ওপৰত সেই প্ৰজেক্টটো যদি হৈ যায় তেতিয়াহ'লেতো মই গোটেই শিৱসাগৰ বিধানসভা সমষ্টিটোক আৰু চিৰকালৰ কাৰণে মানে ছিকিউৰ কৰি যাব পাৰিম নিৰাপদ কৰি যাব পাৰিম হয়গৈ নে নহয়গৈ নাজানো মন্ত্ৰীয়েতো কথা দিছে মন্ত্ৰীৰ কথা মতে যদি কাম গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক